ইয়াৰ পিছতে আমি চিনাকিজনক সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে ধনুষা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি তথা এই নিৰ্বাচন পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা মাননীয় জিতু কুমাৰ ৰাভাৰে আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এখন বড় আৰ্মী চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে ৩ নং ধনুষা পৰিষদ সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি সতীশ দৈমাৰীদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এখনি ৰাভা জাতীয় পৰ্যায়েৰে চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মনোনীত পাৰিষদ মাননীয় ৰঞ্জিত বুৰাং ডাঙৰীয়া আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে। তেখেতকো আমি এখনি জাতীয় পৰ্যায়েৰে চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে ধনুষা আঞ্চলিক কচলাচমুখী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মুকুল ৰায়দেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতকো আমি এই চেগতে এখনি জাতীয় পৰ্যায়েৰে চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে ধনুষা আঞ্চলিক উন্নয়ন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক মহেশ্বৰ শৰ্মা দেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এই চেগতে এখনি জাতীয় পৰ্যায়েৰে চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতক সন্মুখলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া ধনুষা আঞ্চলিক উন্নয়ন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক মহেশ্বৰ শৰ্মা দেৱ আমাৰ আজিৰ অনুষ্ঠানত উপস্থিত আছে। তেখেতক আমি এখনি জাতীয় পৰ্যায়েৰে সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে ধনুষা শাখা চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি লোহিত কেয়াৰ ডাঙৰীয়াও আমাৰ আজিৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছে। তেখেতকো আমি এখন ৰাজবংশীয় আউচাৰেৰে সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। এয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ ধনুষা আঞ্চলিক সভাপতি লোহিত কেয়াৰ ডাঙৰীয়া। ইয়াৰ পিছতে আমি চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছে ৰাভা আসাম যৌথ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক কলেশ্বৰ কছাৰীদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতকো আমি এখনি জাতীয় পৰ্যায়েৰে চিনাকি তথা সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি চিনাকি তথা সম্ভাষণ